নাজিৰা সোনপুৰা তিনিআলিত পথ অৱৰোধ কাৰ্যসূচী ধিতাইপুখুৰী বকতা ৰাইজৰ সহযোগত চেপন সোনপুৰা পথত অৱস্থিত দিচাং নদীৰ ওপৰৰ দলং তৎকালীন মেৰামতিৰ দাবীত সোনপুৰা তিনিআলিত পথ অৱৰোধ কাৰ্যসূচী শিৱসাগৰ নঙলামৰাত দিচাং দলঙৰ ওপৰেৰে 4টাকৈ সমষ্টিৰ যোগাযোগৰ একমাত্ৰ দলংখন আজিও অৱহেলিত হৈ আছে কানহাৰ নাই ৰাজ্যৰ ব্যাগুম লোক নিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ 2022 চনৰ 16 জানুৱাৰীত শিৱসাগৰৰ চেপন সোনপুৰা সংযোগী পথৰ দিচাং দলংখনৰ এটা অংশ খহি পৰাৰ পিছৰে পৰা গধুৰ যান-বাহনৰ চলাচল বন্ধ হৈ আছিল তাৰ পিছত লঘু যান-বাহন চলাচল অব্যাহত আছিল যদিও 2025 চনৰ 13 আগষ্টৰ পৰা দলংখনৰ সোনপুৰা ফালৰ পথৰ এটা অংশ খহি যোৱাৰ ফলত দুচকীয়া বাহনৰ বাদে সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰে এই দিচাং দলঙৰ বিকল্প হিচাপে প্ৰায় 11 কোটি টকাৰ আবণ্টিত ধনেৰে 2022-23 বৰ্ষত নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল এতিয়ালৈকে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল বৰ্তমান দিচাং নদীৰ পাৰ খহি যোৱাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰিছে লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা মেৰামতিৰ ব্যৱস্থা কৰা হ'ব বুলি জনোৱা হৈছিল যদিও আজি পৰ্যন্ত কোনো নিৰ্মাণ কাৰ্য পৰিলক্ষিত হৈ নুঠিল ইয়াৰ ফলত সাধাৰণ ৰাইজে বিকল্প পথ ব্যৱহাৰ কৰি বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ দৈনন্দিন বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসাজনিত ক্ষেত্ৰত এই চেপন সোনপুৰা পথেৰে অহা যোৱা কৰা ৰোগীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথৰ বিকল্প ব্যৱস্থাৰ দাবীৰে 8 ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত কানহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ সেয়েহে আজি প্ৰবল বৰষুণৰ মাজতো শ পুৰুষ মহিলা বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে নাজিৰা ৰাজচক্ৰৰ সোনপুৰা তিনিআলিত সমবেত হৈ শিৱসাগৰ চেপন সোনপুৰা পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰযুক্তিবিদ্যাৰ সময়ত এই অসম চৰকাৰ লোক নিৰ্মাণ বিভাগে এমাহ ধৰি যি মাটি খহনীয়া হৈছিল তাত কেৱল মাত্ৰ তেওঁলোকৰ আপুৰুগীয়া সম্পদ ত্ৰিপালখনে ঢাকি থৈ আহি আমাৰ জনসাধাৰণক যেনেকৈ তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিলে আমি ধিক্কাৰ জনাইছো আৰু তেখেতসকলক আমি ধিতাইপুখুৰীয়া বকতাবাসী ৰাইজে গৰিহণা প্ৰদান কৰে নহয় আমি তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছো কাৰণ চাওক এখন মাত্ৰ ত্ৰিপালে মাটি য'ত গৰা খহনীয়া হৈ গ'ল এখন মাত্ৰ ত্ৰিপালে ঢাকি থোৱাটো কি যুক্তি আচলতে আৰু তেওঁলোকৰ যিসকল ইঞ্জিনিয়াৰ আছে তেওঁলোকে কি দক্ষতা আৰু কি যোগ্যতাৰ ভিত্তিত তেওঁলোকে কেৱল মাত্ৰ ত্ৰিপালখন দি থৈ আহিলে এজন মানুহে কৈছিল তেওঁলোকৰ এজন ইঞ্জিনিয়াৰ কৈছিল কেৱল মাত্ৰ দল সংগঠনে প্ৰতিবাদ কৰিছিল আজি চাওক আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে নিস্বাৰ্থভাৱে কিয় তেওঁলোকে আজি এই ৰাইজৰ দুখ বুজি পোৱা নাই কিয় আৰু ইতিমধ্যে চাওক বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি তেওঁলোকক দাবী জনাইছো যে অতি শীঘ্ৰে এই নিৰ্মাণ কাৰ্য তেওঁলোকে আৰম্ভ কৰক অন্যথা কিন্তু ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ'ব এতিয়া দুচকীয়া যান-বাহনৰ কাৰণে দলংখন যিহেতু খুলি থোৱা হৈছে ইয়াৰ পিছত কিন্তু আমি দুচকীয়া যান-বাহনৰ কিন্তু চলাচল বাধা দিম কাৰণ চাওক জনসাধাৰণৰ জীৱন নিৰাপত্তা দিয়াটো আমাৰ স্থানীয় যুৱক হিচাপে বা স্থানীয় ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে যাতে সুচাৰুৰূপে অহা যোৱা কৰিব পাৰে সুচাৰুৰূপে যাতে খোজকাঢ়ি পাৰ হ'ব পাৰে তেনেকুৱা ব্যৱস্থা কৰি দিওঁ আৰু দুচকীয়া যান-বাহনৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা আৰোপ কৰিম যদিহে লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰে গেলেকীৰ পৰা ৱাহিদ আলী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।